নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিচেম্বৰ মাহৰ 12 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক বন্ধুসকল আজি তিথি হ'ব কৃষ্ণ অষ্টমী তিথি আজি নক্ষত্ৰ হ'ব উত্তৰ ফাংগনি নক্ষত্ৰ তাৰ পিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব প্ৰীতি যোগ তাৰ পিছতে আয়ুষ্মান যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি সিংহ ৰাশি আজি জন্মত সিংহ ৰাশি সত্যৰ বন মতান্তৰে বৈশ্যমন নৰগণ মৰণত দ্বিপদোষ আজি সূৰ্য উদয় হ'ব 6 বাজি 4 মিনিটত সূৰ্যাস্ত সময় হ'ব 4 বাজি 28 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে মীন ৰাশি তুলা ৰাশি কন্যা ৰাশি আৰু বৃশ্চিক ৰাশি আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ আহক দিনটো কিদৰে পাৰ হ'ব আপোনালোকৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব আজি দিনটোত একে সময়তে কামত অগ্ৰাধিকাৰ দিব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কেৰিয়াৰৰ লক্ষ্যত মনোনিৱেশ থাকিব আপুনি হয়তো উদ্ধতন বিষয়ৰ পৰা আপোনালোকে প্ৰশংসা লাভ কৰিব পাৰে পৰিয়াল আৰু কৰ্মৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় বুলি কৈছে সকলোতে আপোনালোকে মেইনটেইন কৰি চলিব লাগিব এডজাষ্ট হৈ চলিব লাগিব বুলি কৈছে একে সময়তে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আবেগৰ ওপৰত যুক্তি বিশেষকৈ ব্যৱহাৰ কৰক আবেগৰ যিকোনো সিদ্ধান্ত নল'ব গতিকে নিজৰ বিচাৰ বিবেচনা কিন্তু ইউজ কৰক ব্যৱহাৰ কৰিব লাগিব কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত পদোন্নতিৰ চিন আজি পাৰ্টনাৰশ্বিপত যদি বা অংশীদাৰৰ সৈতে ইতিবাচক চুক্তি যদি কৰিব বিচাৰে নিশ্চয়কৈ আপোনালোকে আগবাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভাগৰুৱা হোৱাৰ সম্ভৱ আজি এজন সংগীৰ পৰা আপোনালোকৰ বিশেষকৈ বন্ধুৰ পৰাই হওক বা আপোনালোকৰ লগৰ সমনীয়াৰ পৰা হওক বিশেষকৈ কাৰোবাৰ পৰা বিশেষকৈ আপোনালোকে কিবা এটা ভাল কামত সমৰ্থন পাব পাৰে বা কিবা এটা সুবিধা আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে শিক্ষাৰ ক্ষেত্ৰত কৈছে যে পেছাদাৰী ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব লাভ কৰিব প্ৰতিকাৰ স্বৰূপে দিনটোৰ প্ৰথম ভাগত হালধীয়া ফুলেৰে ভগৱান বিষ্ণুক পূজা কৰক বুলি কৈছে অনুকূল ফলাফল দেখিব আজি এই সময়খিনিত কিন্তু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব কৰ্ম কৰিবলৈ কৈছে কাম কৰিব লাগিব বুলি কৈছে এই সময়খিনিত আধ্যাত্মিক ভ্ৰমণৰ কিছু সুযোগ লাভ কৰিব উচ্চ শিক্ষা বা শিক্ষকৰ পৰা সহায় লাভ কৰিব বুলি কৈছে একে সময়তে কিন্তু আজি ইগ' এৰাই চলিব লাগিব মনত ৰাখিব ইগ' ভাৱবোৰ মনৰ পৰা ত্যাগ কৰিব লাগিব নতুন দায়িত্বত আপোনালোকে কিছু ক্ষেত্ৰত সন্তুষ্টি লাভ কৰিব বুলি কৈছে বিদেশী যোগাযোগৰ পৰা লাভান্বিত হ'ব পাৰে ব্যৱসায়ীসকলে দিনটো দ্বিতীয়াৰ্ধত সুষম ৰক্তচাপ বজাই ৰাখক সুষম খাদ্য খাব লাগিব সম্পৰ্কবোৰলৈ স্পষ্টতা আহিব বুলি কৈছে আৰু উচ্চ শিক্ষাৰ অগ্ৰগতি বিশেষকৈ এই সময়খিনিত মেঘ ৰাশি লোকসকলৰ বাবে ব্যয়বহুল দিন হ'ব দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম আজিৰ দিনটোত আপোনালোকে সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছিল তেন্তে বহু পৰিমাণে বিশেষকৈ সেইখিনি ক্ষেত্ৰত পৰিশোধ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ স্বেচ্ছাচাৰী আচৰণে কিছু তৰ্কৰ সৃষ্টি কৰিব পাৰে গতিকে এই দিশত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগিব বিশেষকৈ যুৱক যুৱতীসকলে দ্ৰুতগতিত বিশেষকৈ বাহন চলাৰ বা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে স্পীডত গাড়ী নচলাব ধ্যান ৰাখিব অতীতৰ ভুলৰ পৰা কিন্তু আজিৰ দিনটোত শিকিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে আগতে যদি কিবা এটা মিষ্টেক কৰিছিল ভুল হৈছিল সেই ভুলৰ পৰা শিকিব লাগিব এডুকেশ্যন ল'ব লাগিব শিক্ষা ল'ব লাগিব তেতিয়াহে আগবাঢ়িব বুলি কৈছে পুনৰাবৃত্তি নকৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বৃষ ৰাশি লোকসকলৰ বাবে উপকাৰী দিন হ'ব আজি আপোনালোকৰ সহকৰ্মীসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত ইজনক সিজনক তেওঁলোকৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব যদি আপোনালোকৰ কোনো বাকী থকা আৰ্থিক বিষয় আছিল কাম আছিল তেন্তে সেইখিনি সম্পূৰ্ণ হ'ব পাৰে পৰিয়ালৰ বিশেষকৈ পৰিকল্পনাটো আপুনি সম্পূৰ্ণ মনোযোগ দিব কাৰোবাক যদি আপোনালোকে প্ৰতিশ্ৰুতি দিছিল বা কাৰোবাক কথা দিছিল প্ৰমিছ কৰিছিল তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে মৰমৰ অনুভূতি আপোনালোকৰ হৃদয়ত থাকিব মনত থাকিব নতুন কিবা এটা আৰম্ভ কৰিলে আজি আপোনালোকৰ বাবে এটা ভাল সময় বুলি কৈছে ভাল হ'ব একে সময়তে দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও এই সময়খিনিত বিষ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব কিছু লোকৰ আজিৰ দিনটোত বিশেষকৈ কঁকালৰ বিষ বা পেটৰ লগত জড়িত কিছু সমস্যাৰ হ'ব পাৰে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে
পৰিয়ালৰ কোনো সদস্যৰ বিবাহত যদি কিবা এটা বাধা আহি আছিল, সমস্যা আছিল, সেইখিনি সমাধান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়টো যদি আপুনি অসাৱধানতাৰে বিশেষকৈ বা খৰখেদাকৈ সিদ্ধান্ত লয় ব্যৱসায়িক ক্ষেত্ৰত বা বিজনেছ লাইনৰ লগত জড়িত যিসকল লোক আছে, তেন্তে কিন্তু ই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব। কোনো কাম পিছুৱাই দিয়াৰ পৰা বিৰত থাকিব লাগে। অৰ্থাৎ কিছুমান কামত যদি সমস্যা আছে, সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হোৱাটো প্ৰয়োজন আছে। যদি আপোনালোকৰ সন্তানে কিবা এটা কামৰ সম্পৰ্কীয় বা চাকৰিৰ সম্পৰ্কীয় পৰীক্ষা দিছে, তেন্তে নিশ্চিতভাৱে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে। একে সময়তে দিনটো দ্বিতীয়াৰ্ধলৈ কোনো বিতৰ্কত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগিব, তৰ্ক পেচালত জড়িত নহ'ব বুলি কৈছে। অপ্ৰয়োজনীয় সংঘাতবোৰ বাঢ়িব পাৰে। যিকোনো আইনী বিষয়ত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আগতকৈ ভাল হ'ব। ইজনে সিজনৰ অনুভৱক বুজি পাব, ৰেচপেক্ট কৰিব, সন্মান কৰিব বুলি কৈছে। আপোনালোকৰ আৰ্থিক লাভৰ বৃদ্ধিত আপুনি আনন্দত আত্মহাৰা হ'ব কিছু ক্ষেত্ৰলৈ। বিশেষকৈ বৃষ ৰাশিৰ কিছুসংখ্যক জাতক জাতি আজিৰ দিনটোত বিশেষ এটা কামত জয় হোৱাৰ আশংকা আছে বা জয় হ'ব পাৰে বুলি কৈছে। কিন্তু কেতিয়াও আপোনালোকে অহংকাৰ দেখুৱাব নালাগে। কিবা এটা কামত ছাকচেছ হ'লে অহংকাৰ ভাৱবোৰ মনৰ পৰা আঁতৰাব লাগিব বুলি কৈছে। আপোনালোকৰ এই প্ৰচেষ্টাত পৰিয়ালৰ সদস্যসকলে আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব কিবা এটা কামত আগবাঢ়ি গ'লে, ভাল কামত। পিতৃ মাতৃয়ে কোৱা কথা এটাত আপোনালোকৰ কিছু মনত আঘাত পাব পাৰে, বেয়া লাগিব পাৰে বুলি কৈছে। কিন্তু সেইখিনি সহ্য কৰিব লাগিব। আজি আপোনালোকৰ জীৱনসংগী আপোনালোকৰ লগত বিশেষ কান্ধত কান্ধ মিলাই খোজকাঢ়িব, আপোনালোকক বিভিন্ন কামত ছাপোৰ্ট দিব, সমৰ্থন কৰিব। যেতিয়া ছাপোৰ্ট পাব বেকগ্ৰাউণ্ডৰ পৰা আপোনালোকে আগবাঢ়ি যাব পাৰিব, অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। ঘৰখনৰ দায়িত্বখিনি বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ বাঢ়িব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, ওম নমঃ শিৱায়। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, ভালকৈ আৰম্ভ হ'ব। এটাৰ পিছত এটা কিছু ভাল খবৰ শুনিব পাব পাৰে। কিন্তু আজি কিছু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ যদি আপোনালোকে কিছু কৰে বা আধ্যাত্মিকতা লাইনত কিছু যায় যদি মানসিক শান্তি পাব বুলি কৈছে। পৰিয়ালৰ সৈতে আনন্দ কৰি কিছু সময় কটাবলৈ চেষ্টা কৰিব। আপুনি দীৰ্ঘদিন ধৰি চলাৰ যিকোনো অংশীদাৰিত্বৰ সম্পৰ্কীয় যিখিনি কাম আছে, সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। আজি ঘৰখনৰ সংস্কাৰ কৰিবলৈ যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিব বুলি কৈছে। শ্বেয়াৰ বজাৰৰ সৈতে জড়িতসকলে আগবাঢ়ি যোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে। একে সময়তে আজি দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল দিন। ভাই ভনীৰ লগত হোৱা মতানৈক্য কথা বতৰাৰ জৰিয়তে, আলোচনাৰ জৰিয়তে সমাধান কৰিলে ভাল হ'ব। কোনো গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ ল'ব পাৰে আজি হঠাৎ আৰ্থিক লাভত আপুনি আনন্দত আত্মহাৰা হৈ পৰিব পাৰে। আজি আপোনালোকৰ পাৰিবাৰিক ব্যৱসায়টো আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব। পৰিয়ালত যদি আপোনালোকে পৰিয়ালত সকলোৰে সৈতে যদি এটা ব্যৱসায় আছে, বিজনেছ চলাই আছে, সেই ব্যৱসায়ত বিশেষকৈ লাভান্বিত হ'ব পাৰে। কাপোৰৰ ব্যৱসায় হ'ব পাৰে, আপোনালোকৰ অন্যান্য ব্যৱসায়ো হ'ব পাৰে। প্ৰেমত পৰাসকলে নিজৰ সংগীক পৰিয়ালৰ সদস্যৰ লগত আজি দিনটোত চিনাকি কৰাই দিব পাৰে বুলি কৈছে। এটা শুভ দিন। একে সময়তে নতুন সম্পত্তি ক্ৰয় কৰাৰ বাবে আজিৰ দিনটোত এটা ভাল সময়। মানসিক চিন্তাই আজি আপোনালোকক অলপ অশান্তি দিব পাৰে। কিছু মানসিক চিন্তা থাকিব, কিছুমান টকা পইচা, ঘৰখনৰ টেনশ্যন, কৰ্মৰ ক্ষেত্ৰত ব্যৱসায় প্ৰেছাৰ, তেনেকুৱা ধৰণৰ কিছুমান চিন্তা আপোনালোকক অলপ অশান্তি দি থাকিব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ লগত আনন্দ কৰি কিছু সময় কটাবৰ বাবে নিশ্চয়কৈ চেষ্টা কৰিব। প্ৰথমতে কৈছিলোঁ, বহুদিনৰ মূৰত আজি পুৰণি বন্ধু এজনক লগ পায়ো আপুনি সুখী অনুভৱ কৰিব পাৰে। আজি আপোনালোকৰ স্বাস্থ্যই আপোনালোকৰ হেল্থে বিশেষকৈ কিছু অসুবিধাৰ সৃষ্টি দিব পাৰে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ কিছু অসুবিধা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব, হেল্থৰ প্ৰতি গুৰুত্ব দিব। যদি আপুনি কিবা এটা বাবে মানসিক চাপ অনুভৱ কৰিছিল, তেন্তে সেয়াও দিনটো শেষলৈ যথেষ্ট পৰিমাণে কমিব। আপুনি আপোনালোকৰ আৰ্থিক লেনদেনৰ প্ৰতি বা টকা পইচা লেনদেনৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে। একে সময়তে বৈবাহিক জীৱনত সক্ৰিয়ভাৱে বিশেষকৈ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। যিখিনি প্ৰব্লেম হৈ আছে, সেই প্ৰব্লেমখিনি সলিউশ্যন বিচাৰক। কৰ্মৰ ক্ষেত্ৰত আপুনি সন্মুখীন হোৱা যিকোনো সমস্যা আজি সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ সদস্যৰ লগত সাক্ষাৎ কৰি বা লগ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো আজিৰ দিনটোত ভাল হ'ব। চাকৰিৰ সৈতে সংগ্ৰাম কৰি থকাসকলে আজি হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে। আজি আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত যিখিনি বাধা বা সমস্যা আহি আছিল, সেই বাধাখিনিও কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে, আঁতৰি যাব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য কিছু লোকে লাভ কৰিব। ওলাই যাওঁতে কিবা এটা কথা জানিব পাৰিব, শিকিব পাৰিব, এডুকেশ্যন হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি
বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাই আছে আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ ভালদৰে পাৰ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কৈছে যে আপুনি কিছুমান নতুন শত্ৰুৰ সৃষ্টি কৰিব পাৰে গতিকে কথা কওঁতে যিকোনো কাম কৰোঁতে পৰামৰ্শ দিওঁতে সকলো ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখিব যাতে মানুহে আপোনালোকক বেয়া অনুভৱ নকৰে বুলি কৈছে আজি জমা ধন খৰচ কৰাৰ বাবে আপোনালোকৰ কিছু আৰ্থিক কিছু আপোনালোকৰ অৱস্থা অলপ দুৰ্বল হ'ব পাৰে বহু দিনৰ পৰা টকা পইচাখিনি বা আপোনালোকে সঞ্চয় কৰিছিল থৈ দিছিল কিবা এটা কামৰ বাবে সেয়া আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতে হওক বা আপোনালোকৰ বেমাৰ আজাৰতে হওক কিবা এটা কাৰণত খৰচ হ'লে আপোনালোকৰ মনটো অলপ কিছু দুৰ্বল অনুভৱ কৰিব পাৰে চিন্তাৰ কৰিবলগীয়া এটা বিষয় হ'ব পাৰে বুলি কৈছে বন্ধুৰ লগত কিছু সময় নিশ্চয়কৈ আজিৰ দিনটোত কটাব আজি আপুনি কৰ্মৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পৰিৱৰ্তন কৰিব পাৰে যিটো লাভজনক হ'ব বুলি কৈছে একে সময়তে বহুদিনৰ মূৰত পুৰণি বন্ধুজনক লগ পোৱাৰ ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে যি ধৰণৰ মতানৈক্য যি ধৰণৰ তৰ্কৰ পেচাল সেইখিনি কিছু পৰিমাণে হ'লেও আপোনালোকৰ অন্ত পৰিব একে সময়তে কৈছে যে বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে গতিকে স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কাহ চৰ্দি সমস্যা ছালৰ কিছু আপোনালোকৰ স্কিনৰ কিছু সমস্যা আপোনালোকক দেখা দিব পাৰে বুলি কৈছে একে সময়তে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি অলপ চিন্তাটো পৰিব পাৰে গতিকে নিজৰ লগতে নিজৰ পৰিয়ালৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব দিব কামত ব্যস্ত থকাৰ বাবে হয়তো বহু দূৰ ভ্ৰমণৰ সূচনা হ'ব পাৰে যদি আপুনি আপোনালোকৰ বাকী থকা লেনদেন আছে সেইখিনি আপোনালোকে আজিৰ দিনটোত সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে বা সম্পূৰ্ণ হ'ব পাৰে একে সময়তে নিজৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে আজিৰ দিনটোত কৰ্কট ৰাশি জাতক জাতিকাসকলে যিসকল যুৱক যুৱতী আছে চেষ্টা কৰিব লাগে যদি কোনো কাম আন কাৰোবাৰ ওপৰত এৰি দিয়ে তেন্তে সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি এই সময়খিনিত নিজৰ কামৰ প্ৰতি বহুত বেছি আগ্ৰহী হ'ব বহুত বেছি কেয়াৰফুলি কাম কৰিব আজি আপোনালোকৰ মনটো অন্য কাম কাজলৈ বিচ্যুত হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব অপ্ৰয়োজনীয় খৰচ নোহোৱাকৈ বিশেষকৈ কেনেকৈ আগবাঢ়িব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰি আগবাঢ়িব লাগিব নিৰ্ভয় কৰি আগবাঢ়িব লাগিব নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বেলেগৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব গতিকে কষ্ট কৰিবই লাগিব সাৱধানে যান বাহন ব্যৱহাৰ কৰক বুলি কৈছে আজি আপুনি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সৈতে পৰিয়ালৰ বিষয়সমূহৰ বিষয় গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে আৰু সেই আলোচনাখিনি আপোনালোকৰ ঘৰখনত এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব বুলি কৈছে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ সিংহ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ আশে পাশে থকা যিখিনি পৰিৱেশ সুখদায়ক হ'ব বিশেষকৈ আজি আপোনালোকৰ এক নতুন পৰিচয়ৰ সৃষ্টি কৰিব কৰ্মক্ষেত্ৰত নেতিবাচক চিন্তাক আশ্ৰয় দিয়াটো এৰাই চলিব লাগে আজিৰ দিনটোত বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই দিব একে সময়তে কৈছে যে দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম আজিৰ দিনটোত সম্পূৰ্ণ হ'ব পাৰে চেষ্টা কৰি চাব লাগিব নতুন ঘৰ দোকান বা আন কোনো সম্পত্তি ক্ৰয় কৰিলে লাভজনক হ'ব বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সম্ভাৱনা আছে কাৰোবাৰ লগত খুব চিন্তা কৰিহে কথা পাতিব লাগে বুলি কৈছে আজি একে সময়তে কৰ্মৰ ক্ষেত্ৰত ইতিবাচক ফলাফল কঢ়িয়াই আনিব চাকৰিৰ সৈতে সংগ্ৰাম কৰি থকা সকলে শুনিব পাব পাৰে কিছু ভাল খবৰ বুলি কৈছে আজি দেখুৱাই দিয়াৰ পৰা বিৰত থাকক কাৰোবাক ভাল পৰামৰ্শ দিলে কিন্তু সেই ব্যক্তিজনে আপোনালোকক বেয়াহে পাব পাৰে গতিকে কাৰোবাক বেছিকৈ পৰামৰ্শ দিয়াৰ আগতে সাৱধান হ'ব নহলে আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে আজি আপুনি অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত ঘৰখনতে হওক বুলি কৈছে আজি আপোনালোকৰ কামৰ বাজেট বনাই কাম কৰিব লাগিব ভাল হ'ব আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ অলপ হলেও ভাল হ'ব গতিকে চেষ্টা কৰি যাব আগবাঢ়িবৰ বাবে বিশেষকৈ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে কৈছে যে আজিৰ দিনটো বিশেষকৈ আয়ৰ বৃদ্ধিৰ দিন হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ সামঞ্জস্যপূৰ্ণ হ'ব লাগিব কামবোৰ বিশেষকৈ কামৰ লগত বিশেষকৈ সামঞ্জস্যপূৰ্ণ হ'ব লাগিব কিবা এটা কিছু আপোনালোকক অশান্তি দিব পাৰে কিছু আপোনালোকৰ মানসিক টেনচন দিব পাৰে বুলি কৈছে বিশেষকৈ ঘৰখনৰ ৰক্ষণাবেক্ষণৰ বাবে আপুনি যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিব বুলি কৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিত্তীয় লেনদেন সম্পৰ্কীয় এটা সমস্যাৰ সমাধান কৰিব পাৰিব আজি আপোনালোকৰ ঘৰখনত কৈছে যে অতিথি আগমনে এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব এটা অনুকূল সময়
আজি চিন্তাশীলভাৱে কাৰ্যবোৰ কৰক। অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকিব লাগে। প্ৰথমতে কৈছিলোঁ কাৰোবাক ভাল কথা ক'লে সেই ব্যক্তিজনে আপোনালোককে দোষাৰোপ কৰিব পাৰে বা নিগেটিভভাৱে ল'ব পাৰে বা স্বাৰ্থপৰ বুলি ভাবিব পাৰে। গতিকে ধ্যান ৰাখিব। কথা বতৰা আৰু আচৰণত সংযম কৰিব লাগিব। আপোনালোকৰ বিৰোধী কিছুমানে শত্ৰুৰ কিছুমানে আপোনালোকক অসুবিধা দিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায়ত ভাল সফলতা দেখিব। পাৰিবাৰিক জীৱনত সমন্বয় বজাই ৰাখিব লাগিব বুলি কৈছে। দীৰ্ঘম্যাদী ব্যৱসায়িক পৰিকল্পনাই আজি গতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এটা ভাল সময়ৰ সৎ ব্যৱহাৰ কৰি শিকিবলৈ সৎ ব্যৱহাৰ কৰি আপোনালোকে আগবাঢ়িবৰ বাবে চেষ্টা কৰক, শিকিবৰ বাবে চেষ্টা কৰক, ভাল হ'ব। আজি আপোনালোকে এই সময়খিনিত প্ৰেম জীৱনত বিশেষকৈ ভুল বুজাবুজি হ'বলৈ নিদিব। যিসকল প্ৰেমিক প্ৰেমিকা আছে এজনে সিজনৰ অনুভৱক আৱেগক বুজি পাব লাগিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বহুত বেছি একাগ্ৰতা দেখুৱাব বুলি কৈছে। পঢ়া শুনাৰ প্ৰতি ধাউতি বৃদ্ধি পাব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। কন্যা ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এক লাভজনক সময়। সেই অনুসৰি কামৰ পৰিকল্পনা কৰিব লাগিব। কিবা এটা কথাই আপোনালোকক অলপ অশান্তি দিব পাৰে। মানসিক চাপৰ বাবে কিছু কামত আপোনালোকৰ অলপ পলমো হ'ব পাৰে। যদি পৰিয়ালৰ কোনো সদস্যৰ অসুস্থ হয় তেন্তে গুৰুত্ব দিব লাগিব। আজি শুনা কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব। কাৰোবাৰ কথা শুনি পেলাই যিকোনো বিশেষকৈ কামত বিশ্বাস নকৰিব। যিকোনো কথাই তৎক্ষণাত আপোনালোকে মনত নল'ব। গতিকে ধ্যান ৰাখক কিছু ক্ষেত্ৰত, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। বৈবাহিক জীৱন যাপন কৰাসকলে সংগীৰ কিছু স্বেচ্ছাচাৰী আচৰণৰ বাবে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। একে সময়তে আজি কিছু দিনটোৰ মধ্যভাগত মানসিক চাপৰ সময় হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। অপ্ৰয়োজনীয় চিন্তাত বিশেষকৈ নাথাকিব। ধন টকা পইচা খৰচ কৰোঁতে সাৱধান হওক বুলি কৈছে। আজি চাকৰি বা টকা পইচাৰ ক্ষেত্ৰত মানুহে নিজৰ কামত আগবাঢ়িব। সমিনভাৱে কাম কৰিব লাগিব। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে কিছু বিশেষকৈ আনন্দত কটাব। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি কিন্তু আজি গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে ৰোমাঞ্চকৰ কিছু সময় প্ৰেমত মধ্যমীয়া। আপুনি সতৰ্ক আৰু সজাগ হোৱাটো প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন আছে। যদি আপুনি পঢ়া শুনাৰ লগত সংগ্ৰাম কৰি আছে, পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ বা অন্যান্য যুৱক যুৱতী আছে, সেই সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰক। কেনেকৈ আগবাঢ়িব, কেনেকৈ ছাকচেছ হ'ব পাৰি, সফলতা অৰ্জন কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব আজি যুৱক যুৱতীসকলে। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিছু মুক্ত হ'ব। একে সময়তে বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব পাৰে। আপুনি আপোনালোকৰ কামৰ আজি দিনটোত পৰিকল্পনা কৰিব লাগিব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধৰ এই সময়খিনিত অলপ খৰখেদা বা আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। মৰ্যাদা আৰু প্ৰতিপত্তিৰ অনুভূতি আপোনালোকৰ মনত ৰৈ থাকিব। পৰামৰ্শ বিচৰাৰ পৰা বিৰত থাকক। কাৰোবাৰ পৰামৰ্শ, কাৰোবাৰ গাইডেন্স বিচাৰিলে কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে। আনৰ বিষয়ত অতিমাত্ৰা হস্তক্ষেপ একেবাৰে কৰাটো ভাল নহয়। গতিকে হস্তক্ষেপ নকৰিব। আপুনি আপোনালোকৰ উপাৰ্জনৰ উন্নতিৰ বাবে কাম কৰিব লাগিব। উপাৰ্জন কেনেকৈ আপোনালোকে আৰ্নিং কৰিব, কেনেকৈ উপাৰ্জন কৰিব, কেনেকৈ ঘৰখন চলাব, পৰিয়ালটো চলাব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। খৰখেদাই আপোনালোকৰ কিছুমান সমস্যা আৰু বেছি ভয়ানক কৰি তুলিব পাৰে। গতিকে ভয়াৱহ কৰি তুলিব পাৰে। গতিকে খৰখেদা যিকোনো কামতে আপোনালোকৰ বাবে ভাল নহয় বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি ওম নমঃ শিৱায়। আজি দায়িত্বশীলভাৱে কাম কৰাৰ দিন। পৰিয়ালৰ সদস্যৰ সৈতে কিছু আনন্দত সময় কটাবৰ বাবে চেষ্টা কৰাটো উচিত বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে কিছু টাইম স্পেণ্ড কৰিব। বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। সৰু সৰু কথা বতৰাক লৈ সংঘাত হ'ব পাৰে। আজি আপোনালোকৰ কামত অলপ মনোযোগ দিব লাগিব। পলম হ'লে কিন্তু সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ সন্তানে আপোনালোকৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব, আশা অনুসৰি কাম কৰিব। কিছুমান নতুন বিৰোধী আজিৰ দিনটোত সৃষ্টিও হ'ব পাৰে। ভ্ৰমণৰ সময়ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য আজিৰ দিনটোত লাভ কৰিব। একে সময়তে কৈছে যে আজি কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে। আৰু কিবা এটা ভাল খবৰ শুনিলে ফৰৱাৰ্ড তৎক্ষণাত নকৰিব। আইনীৰ বিষয়ত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। এই ৰাশিৰ জাতক জাতিকাসকলে আজি কোনো ধৰণৰ ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক জীৱনত দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ
ইজনে সিজনৰ বিশেষকৈ মনোযোগ বা মনৰ ভাৱবোৰ বুজি পোৱাটো প্ৰয়োজন আছে ইজনে সিজনক বিশেষকৈ এটেনশ্যন দিব গুৰুত্ব দিব যদি আপুনি কামৰ লগত কোনো সমস্যাৰ সন্মুখীন হৈছে আজিৰ দিনটোত সেইবোৰ সমাধানৰ বাবে চেষ্টা কৰক একে সময়তে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া আজি এই সময়খিনিত আপুনি মনত পুহি ৰখা বা আপুনি লালন পালন কৰে এটা কামনা বা সপোন পূৰণে আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে চেষ্টা কৰিব পাৰিবাৰিক দায়িত্ব সহজে পালন কৰিব যদি কোনো দীৰ্ঘদিন ধৰি বাকী আছিল কিছুমান কাম সেই কামখিনিও আজিৰ দিনটোত সেয়া সম্পূৰ্ণ হ'ব পাৰে ব্যৱসায়ীসকলে আজিৰ দিনটোত তেওঁলোকৰ পুৰণি তথ্যপাতি ক্লিয়াৰ কৰিবলৈ ভাল সুবিধা আগবঢ়াব পাৰে পঢ়া শুনাত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা যিকোনো সমস্যা আজিৰ দিনটোত সমাধান হ'ব পাৰে আজি কোনো লোকৰ বাবে ব্যস্ততাপূৰ্ণ সময় আজি আপোনালোকৰ উপাৰ্জনৰ সুযোগৰ ওপৰত গুৰুত্ব দিব লাগিব একে সময়তে ব্যৱসায়িক চুক্তি দিনটো দ্বিতীয়াৰ্ধত চূড়ান্ত হ'ব পাৰে বৈবাহিক জীৱনত বিশেষকৈ বা পাৰিবাৰিক জীৱনত দিনটো দ্বিতীয়াৰ্ধত সমন্বয় বজাই ৰাখিব লাগে আজি আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ লগতে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব বিবাহিত লোকসকলে আজি যুৱক যুৱতীসকলে নিজৰ কামৰ ক্ষেত্ৰত সতৰ্ক হোৱাটো প্ৰয়োজন আছে কিবা এটা ভুলে কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ বিশেষকৈ নতুন বাহন বা আপোনালোকৰ দোকান ইত্যাদি ক্ৰয় কৰাৰ বিশেষকৈ যিসকলৰ সপোন আছিল সেই সপোনখিনি বিশেষকৈ আপোনালোকৰ বাস্তৱায়িত হ'ব পাৰে বুলি কৈছে এটা অনুকূল সময় ভাল সময় শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া কিন্তু টকা পইচা বা বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সতৰ্ক হোৱা দিন হ'ব আপুনি কিবা এটা পৰিয়ালৰ সদস্যৰ আগত প্ৰকাশ কৰিব পাৰে যিখিনি বহু দিনৰ পৰা প্ৰকাশ কৰিম বুলি ভাবি আছিল যদি আপুনি কোনো কামত সহকৰ্মীসকলৰ পৰা সহায় বিচাৰে তেন্তে তেওঁলোকে আপোনালোকক ভুল পৰামৰ্শ দিব পাৰে আজি আপুনি কোৱা কথা এটাত আপোনালোকৰ সন্তান অলপ বিচলিত হ'ব পাৰে যদি আপুনি কিবা এটা আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে তেন্তে সেইবোৰ সমাধানৰ বাবে চেষ্টা কৰক আপুনি অগ্ৰগতি পথত আগবাঢ়ি যাব লাগিব একে সময়তে কিছু জটিলতাৰ সময় কঢ়িয়াই আনিব পাৰে দিনটো ভাগত পৰিয়ালৰ সদস্যৰ লগত কিছুমান মতানৈক্য হ'ব পাৰে যিবোৰ একেলগে সমাধান কৰিলে ভাল হ'ব বহি পেলাই কৰ্মস্থলীত আপোনালোকৰ সিনিয়ৰসকলে বিশেষকৈ আপোনালোকৰ কামৰ শলাগ ল'ব বুলি কৈছে তেওঁলোকৰ দৃষ্টিত আপোনালোকৰ সন্মান অধিক বৃদ্ধি পাব নতুন দায়িত্ব এটাও আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে লগতে পৰিয়ালৰ বাবে কিছু ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰে আজিৰ দিনটোত এটা ভাল সময় কিছু এই ৰাশি জাতক জাতিকাসকলৰ বাবে এক উপকাৰী সময় দিনটো দ্বিতীয়াৰ্ধটোত মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে বৈবাহিক জীৱনত বিশেষকৈ মধুৰতা থাকিব আজি আপোনালোকৰ প্ৰেম জীৱনতো মানুহৰ লগত ভালদৰে মিলি যাব বিশেষকৈ আপোনালোকৰ সংগীৰ লগত মিলি যাব ইজনে সিজনৰ অনুভৱক বুজি পাব কিন্তু মনত ৰাখিব আনৰ বিষয়ত অপ্ৰয়োজনীয়ভাৱে কথা কোৱাৰ পৰা বিৰত থাকিব লাগে এই ৰাশি জাতক জাতিকাসকলে গতিকে মনত ৰাখিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি যিকোনো বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰাটো উচিত নিশ্চয়কৈ ভাল ফল দেখিব ষ্টক মাৰ্কেটৰ যিকোনো বিষয়ত বিশেষজ্ঞৰ পৰামৰ্শ লৈহে আগবাঢ়ি যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব নহ'লে আপুনি লোকচানত পৰিব পাৰে আজি আৰ্থিক বিষয়ত অচিনাকি মানুহক বিশ্বাস একেবাৰে নকৰিব দিনটোৰ শেষৰলৈ প্ৰেম বা বৈবাহিক জীৱনত সমৰ্থনৰ অনুভূতি প্ৰাধান্য পাব যদি আপোনালোকৰ টকা পইচাৰ ক'ৰবাত আবদ্ধ হৈ আছিল তেন্তে সেই ধনো আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে কৰ্মস্থলীত আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব কিন্তু ভুল পৰামৰ্শ কিন্তু আপোনালোকক দিব পাৰে আজি সাৱধান হ'ব আজি আপোনালোকৰ কামত খৰখেদা কৰাটো এৰাই চলিব লাগিব নহ'লে ইয়াৰ ফলত দুৰ্যোগ হ'ব পাৰে কিছু সমস্যা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে অলপ সাৱধানতাৰ প্ৰয়োজন আছে কিছু সাৱধানতাৰ প্ৰয়োজন আছে কেয়াৰফুলি কাম কৰিব লাগিব অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা শিক্ষাৰ ক্ষেত্ৰতো আজি মধ্যমীয়া দেখা পোৱা গৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ধন বৃদ্ধি আপোনালোকৰ দিন আৰ্থিকভাৱে আপোনালোকে কিছু ষ্ট্ৰং হ'ব আজি সম্পত্তি সম্পৰ্কৰ বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শৰ প্ৰয়োজন আছে লোৱাটো প্ৰয়োজন আছে কৰ্মক্ষেত্ৰত আপোনালোকৰ কিছু প্ৰভাৱ বাঢ়িব আজি আপোনালোকৰ কামবোৰ সুন্দৰভাৱে হৈ থাকিব যিটো লাভজনক হ'ব আজি আপোনালোকৰ জীৱনসংগীৰ পৰা কিছু উপহাৰ লাভ কৰিব পাৰে ভাই ভনীৰ লগত ভালদৰে মিলি যাব আৰু উপাৰ্জন বৃদ্ধিত গুৰুত্ব দিব একে সময়তে এই ৰাশি জাতক জাতিকাসকলৰ বাবে গুৰুত্বপূৰ্ণ সময় দেখুৱাই দিয়াৰ পৰা বিৰত থাকক আজি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত চলি থকা সমস্যাৰ পৰা আপুনি কিছু সকাহ পাব
বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে। কোনো ধৰণৰ তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। ক্ষুদ্ৰ লাভৰ পৰিকল্পনাত গুৰুত্ব দিয়ক, তেতিয়াহে আপুনি আপোনালোকৰ আয় বৃদ্ধি কৰিব পাৰিব। গতিকে ডাঙৰ আশা নকৰিব, সৰু সৰু পৰা বিশেষকৈ আপোনালোকে ষ্টাৰ্ট কৰক। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই কিছু লোকে সুখী হ'ব পাৰে বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা এই ৰাশি জাতক জাতিকাসকলৰ বাবে এটা ভাল সময়। কোনোবাই কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ তুচ্ছ জ্ঞান কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আজি আপোনালোকৰ স্বাস্থ্যৰ দুৰ্বল হৈ পৰিব। আপোনালোকৰ কলা আৰু দক্ষতাত উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে শিক্ষকৰ সৈতে আলোচনা কৰিব পাৰে বা সেইখিনি জনাব পাৰে। আজি আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদত কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। আপুনি কৰা যিকোনো ভুলৰ বাবে আপুনি অনুশোচনা কৰিব আজি। একে সময়তে সৃষ্টিশীল ক্ষমতাৰ বৃদ্ধি কৰিব আজি আপোনালোকৰ বৃদ্ধি পোৱা উপাৰ্জনে আপোনালোকক অপৰিসীম আনন্দও কঢ়িয়াই আনিব। আজি আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে ধনুৰাশি জাতক জাতিকাসকলে। সহকৰ্মী এজনৰ আগত আপোনালোকৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ পাব বুলি কৈছে। মনৰ ভাৱবোৰ আপোনালোকে ব্যক্ত কৰিব। সহযোগিতাৰ এক মনোভাৱ আপোনালোকৰ হৃদয়ত থাকিব। কাৰোবাৰ প্ৰতি সহায় কৰা, কাৰোবাৰ প্ৰতি সহানুভূতিশীল হোৱা আপোনালোকৰ হৃদয়ত থাকিব বুলি কৈছে। বাহিৰৰ মানুহৰ সম্পৰ্কীয় বিষয়ত অপ্ৰয়োজনীয় হস্তক্ষেপ এৰক, বা বাহিৰৰ কিছুমান কাম কাজত বা বাহিৰৰ কিছুমান খেলি মেলিত কিছু আপোনালোকে জড়িত নহ'ব। কাৰোবাৰ সম্পৰ্কীয় বিষয়ত ধ্যান ৰাখিব। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবই লাগিব। প্ৰথমতে কৈছিলোঁ স্বাস্থ্য অলপ দুৰ্বল হ'ব, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। সন্তানক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলগীয়া হ'ব পাৰে আজি ধনুৰাশি জাতক জাতিকাসকলে। প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে, আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত দিন। প্ৰেম আৰু সহযোগিতাৰ অনুভূতিয়ে প্ৰাধান্য পাব। আপুনি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব পাৰে। আপুনি আধ্যাত্মিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। আজি আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে। আপোনালোকে অপৰিসীম আনন্দ কঢ়িয়াই আনিব। আজি আপোনালোকৰ পিতৃ মাতৃৰ লগত আপোনালোকৰ অনুভৱবোৰ ভাগ কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ অগ্ৰগতিৰ বাধাৰ আঁতৰি যাব। পৰিয়ালৰ সদস্যৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে সহায় পাই থাকিব। আৰ্থিক বিষয়ত বিশেষকৈ এই সময়খিনিত অলপ সতৰ্কৰ সময়। কৰ্মৰ বাবে ভ্ৰমণ বা কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। টকা পইচা উপাৰ্জনৰ পথ সমীন হ'ব। পুৰণি কথা এটাক লৈ দিনটোৰ দ্বিতীয়াৰ্ধত জীৱনসংগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। পিতৃ মাতৃয়ে কোৱা কথা এটাত আপোনালোকৰ কিছু দিনটো দ্বিতীয়াৰ্ধত বেয়া অনুভৱ লাগিব পাৰে বা বেয়া লাগিব পাৰে আপোনালোকৰ মনটো। চৰকাৰী আঁচনিৰ দ্বাৰা আজি মহিলাসকলে লাভান্বিত হ'ব, সম্পূৰ্ণ লাভৱান হ'ব বুলি কৈছে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত গোচৰত আপুনি জয়ী হ'ব। যদি আপুনি আগতে বিনিয়োগ কৰিছিল তেন্তে ভাল লাভ দেখা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে কৈছে যে এই সময়খিনিত কিন্তু দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো চুক্তি চূড়ান্ত হ'ব পাৰে। আজি আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব। আপুনি হয়তো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। বহিৰাজ্যত ব্যৱসায় কৰাসকলে অলপ সাৱধান হ'ব লাগিব। আজি ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব পাৰে, গতিকে মকৰ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। আপুনি হয়তো আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে কিছু কামৰ বিষয়ে আলোচনা কৰিব পাৰে। একে সময়তে বিশ্বসনতাৰে বিশেষকৈ কাম কৰাৰ দিন হ'ব আজি। আৰু কৈছে যে কিছুমান নতুন শত্ৰুৰ সৃষ্টি হ'ব পাৰে। আপুনি সাৱধান হ'ব লাগিব আৰু সাৱধানে আগবাঢ়িব লাগিব। আপুনি সাৱধান হ'বলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত কোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে, য'ত তেওঁলোকে নিশ্চয়কৈ সফলতা পাব। আপুনি আপোনালোকৰ ব্যৱসায়ত ব্যস্ত হৈ পৰিব। চলি থকা পাৰিবাৰিক সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব। কৈছে যে আজি কোনো ধৰণৰ বিপদজনক বিশেষকৈ প্ৰচেষ্টা এৰাই চলিব লাগিব, কিয়নো ইয়াৰ ফলত যথেষ্ট লোকচান হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে অলপ গুৰুত্ব দিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক, নহ'লে ভুল হ'লে ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি কথা বতৰাৰ সুৰত বিশেষকৈ মধুৰতা বজাই ৰাখক। কিছুমান কাম কথা বতৰা বা ভাল আচাৰ ব্যৱহাৰে সমাধান কৰিব পাৰিব বা সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব। গতিকে অলপ গুৰুত্ব দিব এই ক্ষেত্ৰতো। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। কুম্ভ ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আৱেগ নিয়ন্ত্ৰণ কৰক। যিকোনো কামত বিশেষকৈ অলপ সতৰ্ক হোৱাটো প্ৰয়োজন আছে। আজি বিশেষকৈ টকা পইচাৰ সম্পৰ্কীয় বিষয়ত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু কৈছে যে ধৈৰ্য
বা সহনশীলতা আপোনালোকৰ গুণটো যথেষ্ট পৰিমাণে প্ৰয়োজন আছে। আজি বিভিন্ন কাম কাজৰ দায়িত্ব আপোনালোকৰ থাকিব। পৰিয়ালৰ সদস্যৰ সহায়ো লাভ কৰিব কিছু। বিশেষকৈ বহিৰাজ্যত কোনোবা এজনৰ পৰাও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। বহিৰাজ্যৰ কোনোবা এজনৰ পৰা গুৰুত্ব সহকাৰে বিবেচনা কৰিব। আজি ধ্যান ৰাখিব ভূমি সম্পৰ্কীয় বিষয়ত কিছু বাধা আহিব পাৰে। অৱশ্যে চেষ্টা কৰি থাকিব, সময়ত সেইখিনি সমাধান হ'ব। আনৰ সমস্যাৰ পৰা আঁতৰি থাকক, নহ'লে তেওঁলোকে আপোনালোকক বিপদত পেলাব পাৰে। ঘৰখনত বিশেষকৈ বা নিজৰ ঘৰত বা ফেমিলিত কিছুমান ব্যস্ততাৰ পৰিস্থিতি হ'ব পাৰে। ব্যৱসায় দিনটো প্ৰথম ভাগত আপোনালোকৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ আস্থা আৰু ন্যায্য ব্যৱহাৰে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব, উন্নতিৰ সুযোগৰ সৃষ্টি কৰিব। লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। চৰকাৰী চাকৰি এটা পাব পাৰে কিছু লোকে, যাৰ ফলত বহুত কষ্টৰ প্ৰয়োজন হ'ব। স্বামী স্ত্ৰী বা জীৱন সংগীৰ লগতে ঘৰখনত এক সুখদায়ক পৰিৱেশ সৃষ্টি কৰিব পাৰিব। ইয়াৰ দ্বাৰা আন্তৰিক সম্পৰ্ক অটুট থাকিব। ভুল বুজাবুজি হ'বলৈ নিদিব প্ৰেম জীৱনতে বা বৈবাহিক জীৱনতে। কেৰিয়াৰৰ লগত আপোচ কৰাটো উচিত নহয়। আজি স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য আৰু দৈনন্দিন কাম কাজ মধ্যমে কৰি ৰাখক। দিনটো প্ৰথম ভাগত পেটৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আৰ্থিক পৰিকল্পনা বিবেচনা কৰা হ'ব। বিনিয়োগ সম্পৰ্কীয় কিছু পৰিকল্পনাও কৰা হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰি উপভোগ কৰি বিশেষকৈ খৰচৰ চিন্তা লাঘৱ হ'ব। একে সময়তে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব। সম্পৰ্কবোৰ অধিক আন্তৰিক হৈ পৰিব। কিন্তু ধ্যান ৰাখক আজিৰ দিনটোত সৰু সৰু কথাত খং উঠাৰ ভাল নহয়। ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ শেষত বিত্তীয় কাম কাজতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক আৰু নিজৰ কামত মনোনিৱেশ কৰক। ব্যৱসায়ত এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শই আপোনাক নতুন মাইলৰ খুঁটি লাভ কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায়কাৰী হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত তৰ্ক বা মতানৈক্যৰ সম্ভৱ, গতিকে সংযম আপোনালোকে হ'ব। চৰকাৰী কৰ্মচাৰীয়ে বিশেষকৈ নিজৰ কামৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। কামৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত দিনটো দ্বিতীয়াৰ্ধত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পৰিৱেশ উজ্জ্বল কৰিবলৈ কিছু মনোৰঞ্জন বা উপহাৰ দিয়াৰ অনুষ্ঠানৰ বা তেনেকুৱা ধৰণৰ এটা প্লেনিং কৰিব পাৰে। বৰ্তমান বতৰৰ বাবে কিছু লোকৰ মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। গধুৰ আৰু মছলাজাতীয় খাদ্যবোৰ কৰিব লাগিব। শুভ আপোনালোকৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু লাকি নম্বৰ হ'ব 1। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। মীন ৰাশি। ওম নমঃ শিৱায়। অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ জৰিয়তে আজিৰ দিনটোত নতুন তথ্য লাভ কৰিব আৰু তাৰ ওপৰত কাম কৰিলে লাভজনক হ'ব। যদি আপুনি কোনো বাধাৰ সন্মুখীন হয় তেন্তে আপুনি আলোচনা কৰি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আপুনি যিকোনো বাকী থকা ধনো লাভ কৰিব পাৰে। অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থাকক। কামৰ বিশেষকৈ কামখিনি নিৰ্মল পৰিমাণে আপোনালোকৰ কামখিনি যেতিয়া হ'ব সেইখিনি ক্ষেত্ৰত আপুনি মানসিক আৰু শাৰীৰিকভাৱে আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। আৰ্থিক বিষয়ক লৈ ভাই ভনীৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। তৰ্ক নকৰাকৈ ধৈৰ্য ধৰিলে ভাল হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ব্যৱসায়িক লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক। কোনো নথি পত্ৰ পঢ়ি নোচোৱাকৈ চহী নকৰিব। এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু নতুন অফাৰো লাভ কৰিব পাৰে নতুন কামৰ বাবে। যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। পৰিয়ালৰ দায়িত্ব সময়মতে পালন কৰিলে সন্তুষ্টি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটো প্ৰথম ভাগত সুষম হৈ পৰিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব লাগে। যোগ আৰু ধ্যানত অধিক গুৰুত্ব দিয়ক আৰু উপযুক্ত চিকিৎসা বিচাৰক। দিনটোৰ দ্বিতীয়াৰ্ধত বেছিভাগ সময় সামাজিক আৰু ধৰ্মীয় কাম কাজত কিছু লোকে কটাব। আপুনি নিজৰ আধিপত্য বজাই ৰাখিব পাৰিব। যুৱক যুৱতীসকলে লোৱা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। দীৰ্ঘদিন ধৰি যিকোনো চিন্তা আৰু কৈছে যে মানসিক চাপৰ পৰা আপুনি সকাহ পাব। ধ্যান ৰাখক। দিনটোৰ শেষৰ ফালে কিছু বেয়া খবৰ পালে কিবা এটা অশুভ ঘটনা ঘটিব বুলি ভয়ৰ এটা সৃষ্টি হ'ব পাৰে। মনোবল মজবুত কৰি ৰাখিব। যুৱক যুৱতীসকলে হয়তো নিজৰ কিছুমান কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বেছি চিন্তা নকৰিব। এই সময়ত যিকোনো সফলতা নিশ্চয়কৈ অনুসৰণ কৰিব। ব্যৱসায়ত জটিলতা আহিব পাৰে। এটা সম্পত্তিৰ চুক্তি চূড়ান্ত হ'ব পাৰে। আজি আপোনালোকৰ নথি পত্ৰসমূহ নিশ্চিতভাৱে পৰীক্ষা কৰিব। চাকৰি পৰিৱৰ্তনৰ বা কামৰ পৰিৱৰ্তনৰ বাবে কিছু পৰিকল্পনা কাৰ্যকৰী কৰা হ'ব পাৰে। এই সময়খিনি অনুকূল সময়। কৰ্মক্ষেত্ৰত বিবাদৰ সম্ভাৱনা আছে, সাৱধান হ'ব। আজি ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিসংগতি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনি প্ৰেমৰ সম্পৰ্কবোৰ মৰ্যাদাপূৰ্ণ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থাকক আৰু ডায়েবেটিছ আৰু ৰক্তচাপৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকৰ আত্মীয়বৰ্গলৈ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।